I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't মেলাখন বহুত ডাঙৰকৈ পাতিছে, বহুত ডাঙৰ মানে আপোনাৰ চবতে আছে মানে এয়া গ'ল হাজাও ৰহি কেনে আছে সকলো আশা কৰোঁ সকলো ভালে আছে আৰু বহুত দিনৰ পিছত আপোনালোকক আকৌ নতুন এটা ভিডিঅ' সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু মই আছোঁ এতিয়া খানাপাৰা ফিল্ডত য'ত হৈ আছে চাৰচ মেলা আৰু গম পাইছে বিকিব মন নাই এটা কাৰণতে সেইটো হৈ গ'ল মাইলেজ মানে বঢ়িয়া দিয়ে আৰু অলপ তেল ভৰালে হৈ যায় 200-300 টকা ভৰালে পূৰা ঘাট দেখিছে নাই এতিয়া 200 টকা ভৰাইছোঁ 3টা ঘাট সেইখন বিকা কথা এইটো কাৰণে আছিলে মানে মই বেলেগ বাইকখন ল'ম বুলি ভাবি আছিলোঁ আৰু ভাবি আছোঁ মানে নাজানো কি বাইক লওঁ কিন্তু মানে এটা কাৰণে বাইকখন বিকিব মন যায় না মাইলেজটো বহুত ভাল দি আছে আৰু মানে বাইকখন একো প্ৰব্লেম নাই মানে মেইনটেনেঞ্চৰ একেবাৰে মানে খৰচেই নাই মানে সেইটো কাৰণে বঢ়িয়া মানে বাইকখন কিন্তু মোৰ মানে এনেকুৱা টাইপ বাইকবিলাক চলাব মন যোৱা নাই যিহেতু এখন বহুত বছৰ চলালোঁ মানে 4-5 বছৰ হৈ গ'ল যিহেতু বাইকখনৰ তো ভাবিছোঁ এখন আকৌ নতুন লওঁ কিন্তু কি বাইক ল'ম এতিয়ালৈকে কনফাৰ্ম হোৱা নাই আৰু হোৱা হ'লেতো ভালেই আছিলে আৰু মোৰ মানে বুলেট টাইপৰ বাইকবিলাক একদম পচন্দ হয় আৰু অলপ মানে এনেকুৱা টাইপৰবিলাক ভাইজাৰ থকা বাইকবিলাক যিহেতু মানে অলপ কমফৰ্ট হ'লে ভাল লাগে এইখন যিমান যি হ'লেও মানে ইমান কমফৰ্ট নহয় আৰু বাইকখন লং জাৰ্ণিৰ কাৰণে আৰু ছিংগুল মানুহৰ কাৰণে বঢ়িয়া কিন্তু ডাবুলৰ কাৰণে বহুত প্ৰব্লেম কাৰণ পিছত উঠাটো বহুত ওপৰত থাকে বহুত ভাল হ'ল মানে একদম পূৰা ক'তো জাম নাই ক'তো ট্ৰেফিক নাই একদম ওপৰৰ পৰা গৈ থাকিব লাগে জাষ্ট তলত কিবা কাম থাকিলেহে অলপ টাইম মানে ফচা হয় কিন্তু এইবিলাক মানে মেইন ৰাস্তাটোত বহুত আগতকৈ চাফ হৈ গ'ল মানে আগতে যোনটো আধা ঘণ্টা লগা কাম এতিয়া 3 মিনিট লাগে মানে একদম পূৰা ডাইৰেক্ট এটা জিৰ' কাটি দিব পাৰি আৰু তেনেকুৱা টাইপ আৰু ব্ৰিজবিলাক চাওঁ ৰাখি বহলকৈ ৰাস্তাবিলাক বনাই দিছে মানে মজা লাগিছে ৰাস্তাবিলাক আৰু এতিয়া মই আছোঁ বৈশিষ্ট্য ব্ৰিজৰ ওপৰত মোৰ ৰাইট চাইডে যদি যায় মানে তেতিয়া পাই মই সোমাম ইটো চাইডৰ পৰা সোমালে এটা কাৰণে ভাল হ'ব মই ওলাই আহোঁতে এইটো চাইডে ওলাই আহিব পাৰিম আৰু তাত হৈ আছে আৰু বলক এতিয়া গৈ থাকোঁ তাত কি হৈ আছে আৰু যিহেতু একদম পূৰা লাইট মানে ইমান ভালকৈ নাহিব চাগে মানে লাইট যিহেতু নাই ইয়াত তো আৰু মোৰ লেফ্ট চাইডে আছে দেখিছে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় যিখন অপেন ইউনিভাৰ্চিটি ইয়াতে পঢ়িব পাৰে বহুত ধুনীয়া ইউনিভাৰ্চিটি মানে বহুত ডাঙৰকৈ ইউনিভাৰ্চিটিখন বনাইছে চব দেখাই দিছোঁ এখন বহুত ধুনীয়াকৈ বনাইছে মানে এতিয়া আৰু যিখন মানে একদম পূৰা খানাপাৰাতে আছে আৰু হেল্থ কেয়াৰ হস্পিটেলৰ অপজিটত বহুত ধুনীয়াকৈ বনাইছে মানে দেখি ভাল লাগিছে আৰু মই এতিয়া লেফ্টত সোমাম তো পাই যাম খানাপাৰা ফিল্ড য'ত হৈ আছে চাৰচ মেলা আৰু আহি পাই গ'লোহি খানাপাৰা ফিল্ড মই যাম লেফ্ট চাইডে য'ত হৈ আছে চাৰচ মেলা দেখাই দিওঁ আপোনালোকক কেনেকুৱানো হৈ আছে চাৰচ মেলাখন বঢ়িয়াকৈ আহি গ'লোঁ আজি অলপ মানুহ হৈছে আৰু যিহেতু এইখন 15 তাৰিখলৈকে হ'ব চাগে তো গোটেই বাইকখন ক'ত পাৰ্কিং কৰিলোঁ চাই লওঁ ওচৰতে পাৰ্কিং কৰিম কাৰণ মই বেছি টাইম নকৰোঁ আপোনালোকক জাষ্ট দেখাই যাম কিনো আছে কিনো পাব ইয়াত আহিলে তো সোমাই আহিছোঁ আৰু চব আগতেতো ইয়াত ৱাকিং জ'ন আছিলে ৱাকিং জ'নটো সম্পূৰ্ণ চেঞ্জ হৈ গ'ল এতিয়া গোটেই দোকান দেখিছে গোটেই দোকানেই মানে একদম লেফ্ট ৰাইট গোটেই দোকানেই আৰু যিটো আগতে আহিলে মানে বাইক এখনো এণ্ট্ৰি নিদিয়ে 10টা বজালৈকে এতিয়া পূৰা একদম বাইকে গোটেই ভৰি আছে কিন্তু মেলাৰ কাৰণে বেলেগ বেছি দিনলৈকে নাথাকে মেলা যেতিয়া বন্ধ হৈ যাব মানে খতম হ'ব তেতিয়া তাৰপিছত আকৌ ৱাকিং জ'ন চাগে ষ্টাৰ্ট হৈ যাব পাই গ'লে খানাপাৰা ফিল্ড য'ত হৈ আছে চাৰচ মেলা আৰু আপোনাক দেখাই দিছোঁ ইয়াতে হৈ আছে ইয়াত গোটেই দোকান এতিয়া দেখিছে আগতেতো ইয়াত দেখে গমেই পায় ইয়াত যেনেকৈ এতিয়া দৌৰি আছে তো তেনেকৈ মানে আগতে ৱাকিং জ'নে আছিলে কিন্তু এতিয়া মানে মেলাৰ কাৰণে আৰু কেইদিনমানৰ কাৰণে মানে জাষ্ট এইটো খুলি দিছে আৰু মানে ইয়াতে গোটেই দোকান চোকান দিছে চব গোটেই ৰাস্তা কাষতে গোটেই দোকান আৰু এইফালে মই যাওঁ ভিতৰত সোমাই গৈ আপোনালোকক দেখাই দিওঁ ভিতৰতনো কি হৈ আছে মেলাখনৰ আৰু চব গোটেই ৰাস্তা কাষত গোটেই দোকানেই এতিয়া আগত যদি এইবিলাক নাছিলে এতিয়া বহুত মানে দোকান খুলি দিছে আৰু মানে এটা কাৰণে ভাল হৈছে মানে চব গাহৰিৰ পৰা ধৰি একদম সাজ চাজৰ পৰা ধৰি চব আছে ইয়াত আৰু মই ভিতৰত গৈ আপোনালোকক দেখাই দিছোঁ কি হৈ আছে আৰু গোটেই ফাংচন টাইপ হৈ আছে আৰু কিনো মানে মেলাতনো কি ওলাইছে আপোনালোকক দেখাই দিওঁ আৰু ভিতৰত চাগে বহুত কিবাকিবি বেলেগ বস্তু ওলাইছে যিবিলাক মানে আপোনালোকে যদি আহিব বিচাৰে মানে আহিব পাৰে চাই লওক এখন হৈ গ'ল গেটখন পৰা সোমাই পেলাই পাই যাব প্ৰথমতে এইটো আছে
পুলিচৰ মানে এইটো ঘৰ আৰু ফায়াৰ বা পুলিচ গোটাই আছে আৰু এইফালে আছে কিবা কিবি আৰু এইখন হৈ গ'ল ফিল্ডখন য'ত হৈ আছে মেলাখন সৰস মেলা 2024-2025 আৰু চব কি ধুনীয়া মানে একদম বহুত ধুনীয়াকৈ মানে এখন ফিল্ড এনেকুৱা কৰি থৈ দিছে চব গোটেই সেউজীয়া মানে আগতেতো পূৰা ধূলি পাই ইয়াত আহিবই নোৱাৰি আৰু এইবিলাক অফিচ আছে লজ আছে ইণ্ডিয়ান অইল ইয়াত চব আছে আৰু মানে চিলিণ্ডাৰ পৰা ধৰি পেলাই চব ষ্টাৰ্ট হৈ আছে আৰু চব খুব ধুনীয়া 5 তাৰিখ হৈ আছে 30 তাৰিখৰ পৰা হৈ আছে আৰু 15 তাৰিখলৈকে হ'ব যিহেতু মানে আজি 5 দিন হৈছেহে চাগে আৰু 5 দিন হৈছে আৰু বহুত দিন আছে ইয়াত মেলাখন আৰু মেলা মানে বহুত ডাঙৰকৈ হৈছে চব দুটা জেগাত হৈছে এটা ইয়াত হৈছে আৰু এটা তাত হৈছে আৰু মাজত অকল মানে একদম পূৰা ফাংচন টাইপ এনেকুৱা টাইপ হৈ আছে আৰু এইবিলাক চব গোটেই মানুহ এতিয়াতো বেছি টাইম হোৱা নাই 8টা বাজিছে আৰু সেইটো কাৰণে মানুহ খুব কম আৰু অলপ পিছত চাগে মানুহ পূৰা হৈ যাব আৰু এতিয়া সোমাই আহিছোঁ আপোনালোক দেখাই দিওঁ কি আছেনো ইয়াৰ ভিতৰত মেলাৰ ভিতৰত প্ৰথমতে সোমাই আহি দেখিব একদম চোফা টোফা চব আছে ইয়াত যিবিলাক বাঁহে বনাইছে একদম ধুনীয়াকৈ এইবিলাক হৈ গ'ল বাঁহে বনাইছে চব এইবিলাক হৈ গ'ল বৰপেটা পৰা অহা বস্তু বৰপেটা লিখা হৈছে আৰু গোটেই এইবিলাক বাঁহৰ বস্তু বিভিন্ন জেগাৰ পৰা আহিছে মানে ধৰক কামৰূপ উত্তৰাখণ্ড কেৰেলা গোৱালপাৰা এইবিলাক বাৰু অসমৰে হয় চিৰাং উত্তৰাখণ্ড এনেকৈ বহুত বেলেগ বেলেগ জেগাৰ পৰা আহিছে মানে মানুহবিলাক মানে বস্তুবিলাক আনিছে আপোনালোকে আহি পেলাই মানে বিভিন্ন বস্তু দেখিব বহুত দূৰৰ বস্তু ইয়াত চব এইখন হৈ গ'ল ঝাৰখণ্ড উৰিষ্যা আৰু ৱেষ্ট কাৰ্বি আংলং উত্তৰাখণ্ড আৰু দাৰ্জিলিং মানে পূৰা আৰু মানে সব জেগাৰ পৰা বহুত বস্তু আহিছে মানে উত্তৰাখণ্ড ৱেষ্ট বেংগল আৰু মানে বহুত বেলেগ বেলেগ জেগাৰ পৰা আহিছে বস্তু উৰিষ্যা আৰু এইবিলাক হৈ গ'ল জম্মু কাশ্মীৰ এইবিলাক বস্তু আৰু এইবিলাক হৈ গ'ল আসামৰ এইবিলাক আমাৰ ইয়াৰে বাৰু আৰু এখন জম্মু কাশ্মীৰ তাত যিবিলাক মানে বস্তু ট্ৰেডিশ্যনেলি ইউজ হয় সেইবিলাক বস্তু ইয়াত আছে ট্ৰেডিশ্যনেলি নহয় সিহঁতে মানে কি কাপোৰ পিন্ধে মানে ইয়াত আছে আৰু এয়া হৈ গ'ল ঝাৰখণ্ডত হৈ গ'ল এইবিলাক কাপোৰ এয়া বঙাইগাঁও বাঁহ বেতৰ শিল্প আৰু এয়া বঙাইগাঁৱে এয়া হৈ গ'ল কামৰূপ ইয়াত একদম পূৰা চাদৰ মেখেলা ধুনীয়া চাদৰ মেখেলা ওলাইছে এইবিলাক চব ট্ৰেডিশ্যনেল বস্তু আৰু মানে যিবিলাক মানুহবিলাকে ট্ৰেডিশ্যনেলি ইউজ কৰে এইখন হৈ গ'ল চৰাইদেউ যোৰহাট চৰাইদেউ ইয়াত পূৰা মানুহ ভিৰ লাগি আছে এয়া হৈ গ'ল কামৰূপ মেট্ৰ' এয়া বৰপেটা এয়া হৈ গ'ল বিহাৰৰ পৰা আহিছে এইবিলাক বস্তু পূৰা এয়া দাৰ্জিলিং দৰং আৰু বৰপেটা এয়া বৰপেটাৰ পৰা আহিছে এয়া এইখিনি বস্তু চব ফুল চুলৰ পৰা ধৰি ধুনীয়া ষ্টেণ্ড আৰু হাৰিয়ানাৰ পৰা আহিছে এইখিনি বস্তু এইখিনি হৈ গ'ল হাৰিয়ানা আৰু এইবিলাক কামৰূপ পাঞ্জাৱ এনেকৈ আছে শিৱসাগৰ ৱেষ্ট কাৰ্বি আংলং বাঁহে কি বহুত ধুনীয়াকৈ মানে বাঁহৰ বস্তুবিলাক বুলি আছে এইবিলাক চব খুব ধুনীয়া আৰু ডিব্ৰুগড় এইবিলাক চব নাকি ধুনীয়া কাপোৰ হিমাচল প্ৰদেশ আৰু হিমাচলত মানে যি বস্তুবিলাক এইবিলাক চব মানে নিজৰ জেগাবিলাক বস্তু উলিয়াইছে আৰু জম্মু কাশ্মীৰ যিহেতু বহুত ঠাণ্ডা আপোনালোকে গমেই পায় এয়া হৈ গ'ল জম্মু কাশ্মীৰ আৰু এইবিলাক চব এয়া হৈ গ'ল ধুবুৰীৰ পৰা অলপ অকল বেগহে আনিছে মানে বেলেগ অকলে এয়া হৈ গ'ল আমাৰ ধেমাজি যিহেতু লখিমপুৰ কাষতে ধেমাজি আৰু চব ধুনীয়াকৈ মানে একদম ধেমাজিৰ বস্তুখিনি লৈ আহিছে এইখিনি আৰু এইখিনি হৈ গ'ল উত্তৰ প্ৰদেশৰ পৰা এইবিলাক তেহেঁতৰ নিজৰ বস্তুবিলাক লৈ আহিছে আৰু চবেই মানে নিজৰ বস্তুবিলাক যিবিলাক বস্তু ইউজ কৰে সিহঁতি এইবিলাক লৈ আহিছে আৰু গুজৰাটৰ পৰা আনিছে এইবিলাক মানে চব এইবিলাক বস্তু ওলাইছে যিহেতু এখন মেলা হয় ইয়াতে হৈ আছে প্ৰগ্ৰেম পূৰা
আৰু এইটো হৈ গ'ল মঞ্চ ইয়াতে তোমাৰ ধুনীয়াকৈ প্ৰগ্ৰেম হৈ আছিলে দেখিছিলে এতিয়া কি ধুনীয়া গান গাই আছে বহুত ডাঙৰ মঞ্চ চব সেইটো বহুত ডাঙৰকৈ বনাই দিছে আৰু এইফালে হৈ আছে মেলা আৰু এইফালেও আছে মেলা ঘৰ গোটেই হাইলাকান্দি হিমাচল প্ৰদেশ মহাৰাষ্ট্ৰ গোলাঘাট এইবিলাক গোটেই দোকান আছে ইয়াত আৰু মানে দুইটা মাজতে বনাই দিছে এইটো আৰু ফুড কৰ্ণাৰটো বনাই দিছে এইটো চাইডে আৰু মেইন বস্তুটো হৈ গ'ল এইটো আৰু তাত আছে ফুড কোৰ্ট দেখিছে ফুড কোৰ্ট আছে আৰু এইবিলাক হৈ গ'ল মাটিৰ বস্তু যিবিলাক মানে বহুত ধুনীয়া ধুনীয়াকৈ সজাইছে তোমাক দেখাই দিছোঁ বহুত ধুনীয়া ধুনীয়া মানে একদম এইবিলাক চব সব মাটিৰ বস্তুৱে সব মাটিৰ বস্তু যিমান দেখিছে মাটিৰ বস্তু আৰু সব দেখাই দিম বহুত ধুনীয়া ধুনীয়াকৈ আছে মানে মাটিৰ বস্তুখিনি এইবিলাক চব গোটেই শিৱ পাৰ্বতী পৰা ধৰি চব আছে এইখিনি হৈ গ'ল কালাৰ কৰি থোৱা আৰু এইখিনিতো হৈছে বনাই থোৱা এইখিনি কালাৰ কৰা নাই চব মানে প্ৰথমতে বস্তুখিনি এনেকৈ থাকে চব কি ধুনীয়া একদম মানে বহুত ধুনীয়া লাগিছে দেখি আৰু এইবিলাক এনেকৈ বনাই পেলাই এতিয়া এইবিলাক মানে কালাৰ চালাৰ কৰা নাই এইবোৰ কালাৰ চালাৰ কৰিব আৰু কিছুমান এইবিলাক ৰিজেক্ট এইবিলাক হৈ আছে আৰু মানে পূৰা বহুত ধুনীয়া ধুনীয়াকৈ থৈ দিছে বস্তুবিলাক চব আৰু এইখিনি কালাৰ কৰি থৈ দিছে ইয়াৰ তাৰপিছত চাগে আকৌ বেলেগ কালাৰ মাৰিব এইটো প্ৰাইমাৰ টাইপ মাৰি থৈ দিছে আৰু এইখিনি হৈ গ'ল এক তাৰিখে আহি গ'ল যিহেতু তৰালী শৰ্মা আহি গ'ল শ্ৰী সাজু আহি গ'ল 4 তাৰিখে আৰু মৈত্ৰী পাটৰ 5 ডিচেম্বৰ আজি আহিব চাগে আৰু যিহেতু আজি 5 ডিচেম্বৰ আৰু দীপক শৰ্মা আহিব 7 ডিচেম্বৰ পুৰবী শৰ্মা আহিব 9 ডিচেম্বৰ নৱনীতা শৰ্মা আহিব মনীষ হাজৰিকা আহিব আৰু ৰঞ্জিত গগৈ আহিব 14 তাৰিখে আৰু 15 তাৰিখে কোন আহিব নাজানো 15 তাৰিখে একো নাই লিখা ইয়াত 14 তাৰিখলৈকে প্ৰগ্ৰেম লিখিছে 15 তাৰিখৰ প্ৰগ্ৰেমটো না লিখা নাজানো মানে কি প্ৰগ্ৰেম হয়নে নহয় মানে বা আৰু এখন হৈ গ'ল কম্পিটিশ্যন ফটোগ্ৰাফী কম্পিটিশ্যন আছে 10 তাৰিখে তাৰপিছত পুলুমাৰি একদম পূৰা ৰহি হাঁহৰ পৰা ধৰি গোটেই গাহৰি চাহৰি গোটেই ধুনীয়াকৈ আছে সেইবিলাক চব ধুনীয়াকৈ এইবিলাক চবতে আছে মানে এয়া গ'ল হাঁহ ৰহি পুৰা এভেইলেবল মানে যি খায় আৰু ওলাই পেলাই আপোনালোকে খাব পাৰে একদম ধুনীয়াকৈ গাহৰি পোৰা পৰা ধৰি পেলাই চব আছে গাহৰি পোৰা হওক কেঁকুৰা হওক মানে একদম চব আছে ইয়াত আৰু ধুনীয়াকৈ খাব পাৰে আৰু লগত আছে ৰহি আছে চাই মদ আছে যি খায় মানে আপোনালোকে ট্ৰেডিশ্যনেল মদ চব ইয়াত বিকি আছে মানে ৰাস্তাত বিকি আছে ভিতৰত নহয় ভিতৰতটো বাৰু বেলেগ হৈ যায় ভিতৰতো বিকি আছে ভিতৰবিলাকো বেলেগ আৰু বাহিৰবিলাকো বেলেগ আৰু ৰাস্তাত খোৱাটো মজাটো বেলেগ ন আৰু ৰাস্তাত ধুনীয়াকৈ খাই আছে আৰু এইবিলাক মানে গোটেই দোকানে গোটেই লাইন পাতি আছে আৰু পাৰ্কিঙৰ মানে কোনো প্ৰব্লেমেই নাই গোটেই মানে দেখিছে গোটেই গাড়ী মানে আৰু ৰাস্তাটো যিহেতু বহুত বহল সেইকাৰণে ইয়াত ধুনীয়াকৈ একদম আছে আৰু আপোনালোক আহিব পাৰে যিহেতু 5 তাৰিখৰ পৰা মানে এতিয়া আজি 5 তাৰিখ আৰু ইয়াৰ পিছততো আৰু 15 তাৰিখলৈকে আছে যিহেতু 10 দিন আছে তো ধুনীয়াকৈ আহিব পাৰে ধুনীয়াকৈ আহি পেলাই একদম চাবহি পাৰে যিহেতু একদম বহুত ধুনীয়া প্ৰগ্ৰাম হৈ আছে ইয়াত আৰু বাইকখন আৰু এতিয়া গৈ থাকোঁ আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ' সৈতে তেতিয়ালৈকে একদম মৰম চেনেহবিলাক একদম লগত ৰাখিব আৰু দেখিছে কিমান ভিৰ মানে অলপ টাইম হৈছে যিহেতু তেতিয়া ষ্টাৰ্ট হৈ গৈছে আৰু মানুহবিলাক অহাটো অথনি যিহেতু মই যেতিয়া আহিছিলোঁ মানুহ নাই আৰু মই ইয়াত আগৰবাৰ এবাৰ আহিছিলোঁ আৰু ভবা নাছিলোঁ মানে ইমান ডাঙৰ যে মেলা হ'বতো সেইকাৰণে মই প্ৰিপেৰেশ্যন মানে কি আৰু মানে ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ আৰু ঘপককৈ আহি গৈছিলোঁ তো এতিয়া আজি তাৰপিছত ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকক দিওঁ আৰু এইবিলাক দোকান চব গোটেই দোকানেই মানে একদম ভিতৰতকৈ বাহিৰতো সমানেই দোকান আছে বুলি ক'ব লাগিব ভিতৰে বাহিৰে সমান দোকান আছে পূৰা জাম লাগি আছে জামটো মানে ইমান জাম নকা নাই কাৰণ ৰাস্তাত চবফালে একদম পূৰা সুবিধা আছে যাবলৈ যিহেতু আৰু মাজতে হৈ যায় সেইকাৰণে ভাল এটা ছাইড হোৱা হ'লে পূৰা জাম লাগি গ'লহেঁতেন
আৰু বাইক বেষ্ট যিহেতু আৰু গাড়ী লৈ আহিলেও ইমান প্ৰব্লেম নাই বাৰু ইয়াত আৰু এইকণ সময়ত মানুহ বেছি হৈছে কাৰণে জাম লাগি গৈছে বেলেগ কথা একো নাই নহ'লেতো ইমান মানুহ নহয়েই আৰু এইবিলাক চাওক মানুহবিলাক পূৰা খোজকাঢ়ি আৰু প্ৰায়বিলাক মানুহ যিহেতু ইয়াত ৱাকিং কৰিব আহে আৰু সেইবিলাকৰ কাৰণেও মানে জাম লাগে যিহেতু সদায় ৱাকিং কৰি থকা মানুহবিলাকতো ৰখি নাথাকে ৰেগুলাৰ আহে আৰু ময়ো মাজে মাজে আহোঁ ইয়াত ৱাকিং কৰিবলৈ আৰু সেইদিনা ৱাকিং কৰিব আহোঁতেই দেখিলোঁ চ' তাৰপিছত ভিডিঅ' বনোৱা নহ'ল তাৰপিছত আজি ভিডিঅ' এটা বনাই দিলোঁ আৰু চাওক কি ধুনীয়া ধুনীয়া বস্তু ওলাইছে